বহু সময় আগতে এখন গাঁৱত ভাগ্য আৰু নগেন নামৰ এহাল পতি পত্নী আছিল। তেওঁলোকৰ বৰষা নামৰ এজনী সুন্দৰী ছোৱালী আছিল। তেওঁলোক এখনি সৰু ঘৰত বাস কৰিছিল। নগেন এজন সাধু মনৰ মানুহ আছিল আৰু যিমান তাৰ ওচৰ আছিল সেইখিনিতে সি সুখী আছিল। সি ফুচকা বেচি পোৱা পইচাৰে ঘৰখন চলাইছিল। সদায় ৰাতিপুৱা ফুচকা বনাই ফুচকা বেচিবলৈ ওলাই গৈছিল। ফুচকা সোৱাদ লগা ফুচকা এবাৰ খালে মন নভৰে, বাৰে বাৰে খাবলৈ মন কৰে। 10 টকাৰ এক প্লেট, আহক আহক আহক। এনেকৈ গোটেই গাঁৱত গৈ ফুচকা বেচিছিল। সি বনোৱা ফুচকা সোৱাদ লগা হোৱাৰ বাবে সকলোৱে তাৰ তাত খাইছিলগৈ। সদায় নিচিনা সি এদিন ফুচকা বেচি আন্ধাৰ হোৱাত ঘৰলৈ গৈ আছিল। তেতিয়া দেখা পালে সি ৰাস্তাত কিছুমান মানুহ দৌৰি গৈ আছিল। তাৰ চকুৰ পলকতে ৰাস্তাৰ মানুহবোৰ নাইকিয়া হৈ যায়। কোন আছিল এওঁলোক? কিয় দৌৰি আছিল আৰু ইমানতে ক'ত লুকাই গ'ল? এনেকৈ সি নিজৰ মনৰ ভিতৰতে ভাবি আছিল। তেনেতে সি ৰাস্তাৰ কাষত এটা বাকচ দেখা পালে। ইটো কাৰ বাকচ? হয়তো কাৰোবাৰ হেৰাই গৈছে। ৰাতিপুৱা মই মৌজাদাৰক দি দিম, তেওঁ বাকচটো হেৰুৱা মালিকজনক দি দিব। এনেকৈ ভাবি সি বাকচটো নিজৰ ঘৰলৈ লৈ গ'ল। নগেনৰ ভনীয়েকে বাকচটো দেখি সুধিলে, ইটো কাৰ বাকচ হয়? মই নেজানো, মই আহি থাকোঁতে বাটত পাই গ'লো। কি আছে এই বাকচটোত? নেজানো, মই নেজানো, চোৱাই নাই মই। হয় নেকি? ৰ'ব তেতিয়াহ'লে প্ৰথমে মই চাওঁ ইয়াত কি আছে। আৰু এনেকৈয়ে বাকচটো খোলে। হেৰা, শুনিছানে? ইফালে আহা, ইয়াত কি আছে চোৱা। কি আছে? ওচৰত আহি দেখা পালে সি বাকচটোত সোণৰূপ হীৰা মতি ভৰি আছিল। দেখিলে নে আপুনি? ইয়াত হীৰা মণি মুকুতাৰে ভৰি আছে। আমি আৰু কেতিয়াও পৰিশ্ৰম কৰিব নালাগে। ভাগ্য, ইটো বাকচ আমাৰ নহয়, কাৰোবাৰ হেৰাই গৈছে। কালি পুৱা মৌজাদাৰক দিবলৈ মই এইটো লৈ আহিছোঁ। আপুনি কি এতিয়া এইটো মৌজাদাৰক দিব? মই এইটো স্বীকাৰ নকৰোঁ। আমি এই বাকচটো আমাৰ কাষতে ৰাখিম। আপুনি পৰিশ্ৰম কৰাৰ দৰকাৰে নাই। আমি বহুত সুখত থাকিম। নগেনে ঘনীয়েকৰ কথা নেপেলাই। নগেনে ঘনীয়েকক দোষ নিদি ঘনীয়েকক একো নকয় আৰু চিন্তাত পৰি যায়। যদি মই হীৰা মুকুতাবোৰ লওঁ ভুল হ'ব, যদি ঘনীয়ে লয় এইটোতো মোৰ ভুল নহ'ব। এনেকৈ ভাবি ঘনীয়েকক কয়, কাৰোবাৰ উপাৰ্জন খৰচ কৰিবলৈ মোৰ ভাল নালাগে। মই মোৰ ফুচকাৰ দোকানেই চলাম। তোমাৰ যি পচন্দ সেইটোৱেই কৰা। এনেকৈ কোৱাত তাৰ ভনীয়েক বহুত সুখী হয়। কিছুদিন পিছত তাৰ ভনীয়েকে পোৱা সোণা হীৰা মুকুতাবোৰ বেছি ডাঙৰ ঘৰ কিনে আৰু সকলো সেই ঘৰটোতে গুচি যায়। কিন্তু নগেনে ফুচকাৰ বেপাৰ এৰিব নোখোজে। এদিন মৌজাদাৰৰ ওচৰত এজনী মহিলা আহে। প্ৰভু প্ৰভু, মোৰ হীৰা মুকুতা মণিবোৰ কোনোবাই চুৰ কৰি নিলে। মই এতিয়া কি কৰোঁ? মই উপায় পোৱা নাই। সেইকাৰণে আপোনাৰ ওচৰত মই দৌৰি দৌৰি আহিছোঁ। দয়া কৰি সহায় কৰক মোক প্ৰভু। চিন্তা নকৰিবা মাজনী, মোৰ ওপৰত বিশ্বাস কৰি এতিয়া তুমি ঘৰলৈ উভতি যোৱা। মই সেই চোৰটোক ধৰি তোমাক মাতিম। মৌজাদাৰ এনেকুৱা কোৱাৰ পিছত মহিলাজনী তেওঁৰ ওপৰত বিশ্বাস ৰাখি মহিলাজনী ঘৰলৈ উভতি যায়। তাৰ কিছুদিন পিছত যেতিয়া নগেন আৰু তাৰ পৰিয়ালে এটা ডাঙৰ ঘৰ কিনি তাত থাকিবলৈ লয়, তেতিয়া তেওঁলোকৰ কথাই গাঁৱত ইকাণে সিকাণে বাগৰিবলৈ ধৰে। এনেকৈ এই কথাটো মৌজাদাৰৰ কাণতো পৰে। এটা সাধাৰণ ফুচকা বেপাৰীয়ে ইমান ডাঙৰ ঘৰ কেনেকৈ কিনিব পাৰে? নাজানো প্ৰভু, কোনেও গম নাপায়। গাঁৱৰ মানুহবোৰ আচৰিত হৈ এইটো কথাকে আলোচনা কৰি আছে। তাৰ পৰাই কথাষাৰ মই শুনি কথাষাৰ আপোনাক ক'লোঁ। ঠিক আছে, সিহঁত দুজনক মোৰ ওচৰলৈ লৈ আহা। ঠিক আছে প্ৰভু। মৌজাদাৰে কোৱাত প্ৰহৰীজনে সিহঁত দুজনক তেওঁৰ ওচৰলৈ লৈ যায়।
নগেন, মই তোমাৰ বিষয়ে সকলোবোৰ জানো, তোমাৰ ব্যৱসায়ৰো কথা জানো। তোমাক কিবা এটা কথা সুধিবলৈহে মই ইয়াত মাতিছোঁ। সোধক প্ৰভু। একো নহয়, ইমান কম দিনৰ ভিতৰতে ইমান ডাঙৰ ঘৰ তুমি কেনেকৈ বনালা? সঁচা কথা কোৱা। কি এইটো কথা ক'বলৈ মৌজাদাৰে আমাক ইয়াত মাতিছে? মই কিবা এটা কথা ক'ব লাগিব, নহ'লে তেওঁ সকলোবোৰ সঁচা কথা কৈ দিব। মোৰ পতিয়ে উপাৰ্জন কৰা পইচাবোৰ জমা কৰি এই ঘৰটো কিনিছোঁ। প্ৰভু, এনেকৈ সাহসেৰে কয়, যাতে কাৰো সন্দেহ নহয়। মাজনী, মই আপোনালোকৰ ওপৰত গোচৰ তৰিবলৈ মই ইয়াত মাতা নাই। মোৰ ওচৰত এজনী মহিলা আহি কৈছে যে তাইৰ সোণা আৰু গহনাবোৰ কোনোবাই চুৰি কৰি লৈছে, আৰু সেই সময়তে আপুনি ডাঙৰ ঘৰ ল'লে। পৰিৱেশে মোক আপোনাক সুধিবলৈ বাধ্য কৰাইছে। সেইকাৰণে আপুনি সঁচা কথা কওক, ইমান পইচা ক'ত পালে? যদি মই এতিয়াও মনে মনে থাকোঁ, বহুত ডাঙৰ ভুল হ'ব, আৰু সেই মহিলাজনীৰ দুখৰ কাৰণ ময়ে হ'ম। এনেকৈ ভাবি নগেনে মৌজাদাৰক সঁচা কথা ক'বলৈ লয়। মোক ক্ষমা কৰা প্ৰভু, আৰু এনেকৈ কথাবোৰ মৌজাদাৰক কয়, আৰু সেই সোণৰূপ ভৰা বাকচটো তেওঁলোকক দি দিয়ে। তুমি কৰা ভুলৰ স্বীকাৰ কৰিছা, আৰু তুমি সঁচা কথা কৈ বাকচটো ঘূৰাই দি সেইকাৰণে তুমি কৰা প্ৰথম ভুল মই ক্ষমা কৰি দিম, আৰু কোনো শাস্তি নিদিওঁ। কিন্তু মনত ৰাখিবা নগেন, ভুল কৰা যিমান জৰুৰী নহয়, সিমান জৰুৰী ভুল কৰাজনক বাধা দিয়া। মৌজাদাৰে ক্ষমা কৰি দিয়াৰ পিছত নগেনে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰি তাৰ পৰা গুচি যায়, আৰু মৌজাদাৰে সেই বাকচটো মহিলাজনীক দি দিয়ে, আৰু নগেনে প্ৰতিদিনৰ নিচিনা ফুচকা বেচি ঘৰখন চলায়। এইটো কাহিনীৰ মূল কথা হ'ল যে ভুল কৰাটোৱে ডাঙৰ কথা নহয়, ভুল কৰাজনকো বাধা দিব লাগে।